তুমি কথাটো চিন্তা কৰি চাবাচোন এবাৰ। মই সেইবোৰ কিয় চিন্তা কৰিম প্ৰিয়ংকা? তুমি চিন্তা কৰা, যেতিয়া মা আছিল তেতিয়াতো এনেকুৱা হোৱা নাছিল। আৰু আজি প্ৰায় এমাহ মানে হ'ব আৰু, কিন্তু তাইৰ লগত মাইনা এতিয়াও ভালকৈ এডজাষ্ট হোৱা নাই। তাই আমাৰ ঘৰখন ঠিকে চলাই আছে, কিন্তু তুমি এটা কথা চিন্তা কৰা, মাইনা তাইৰ লগত থাকিলে প্ৰায় অসুস্থ হৈয়ে থাকে। সেইটোতো ময়ে গম পাওঁ, কিন্তু ৱেডাৰটো চেঞ্জ হোৱাৰ কাৰণে চাগে মাইনাৰ অসুখ হয়, মই সেইটো ভাবি আছোঁ। আৰু ঘৰৰ প্ৰায়বোৰ বস্তুৱে মই কম কম দেখা পাওঁ, যেনেকৈ মিঠাতেল, বিস্কুটৰ পেকেট। মই যেতিয়া চাওঁ তেতিয়া কম কম হৈ থাকে। যদি তুমি 3-4 পেকেট আনা, তাৰে মই 1 পেকেট ওলাই দিওঁ আৰু বাকীখিনি মই ভালকৈ থৈ দিওঁ, কিন্তু পাছত সেই তাৰ পৰাও নোহোৱা হয়। তুমি কি তাইক ভালকৈ খাব ল'ব নিদিয়া নেকি প্ৰিয়ংকা? তুমি এইবোৰ কি কৈছা? যিখিনি আমাৰ বেছি হয় সেইখিনি মই প্ৰায় তাইকে দি দিওঁ। সেইটোৱে ভাবি আছোঁ, এইকেইদিন আমাৰ ঘৰ খৰচৰ পইচাও অলপ বেছি গৈ আছে।